নমস্কাৰ, মই ৰূপান্তৰ সকলোকে শুভ দুপৰীয়া জনাইছোঁ। আচলতে ভিডিঅ'টি বনাইছোঁ, কিয়নো বনাইছোঁ এই শুভ দুপৰীয়াৰ সময়ত অকণমান শুনকচোন। মই আচলতে সিদিনা এখন দোকানলৈ গৈছিলোঁ, এখন মই কিতাপ আনিছিলোঁ। টুকুৰা টুকুৰি যিবিলাক আচলতে আমাৰ সৰু সুৰা ৰোগ থাকে সেইবিলাক সেই সহজলভ্য বন দৰৱৰ গুণ নামৰ কিতাপখনিৰ দ্বাৰাই আচলতে বহুতো লোকেই ভাল পাইছে। ময়ো সেই ক্ষেত্ৰত নিজেই প্ৰমাণিত। গতিকে মই আপোনালোকক দেখাইছোঁ, কেতিয়াবা যে য'তেই নাযাওক কিতাপৰ দোকানলৈ গ'লে এই যে দেখাইছোঁ সহজলভ্য বন দৰৱৰ গুণ, এই কিতাপখন 300 টকা এটা খৰচ কৰি আপোনালোকে যদি আনে, মই ভাবোঁ বিৰাট আপোনালোক উপকৃত হ'ব। কাৰণ মই নিজেই প্ৰমাণ পাইছোঁ, যথেষ্ট ভাল ভাল ঔষধেৰে আচলতে ঘৰতে য'ত যি বস্তু পোৱা হয় বন দৰৱ বুলিয়ে কয় আচলতে, সেইবিলাকৰ পৰা মানুহ বহুত উপকৃত হ'ব পাৰিব, আপোনালোক উপকৃত হ'ব পাৰিব। আচলতে মই সেয়া আপোনালোকক দাবী কৰি কোৱা নাই যে আপোনালোকে কিনিবই লাগিব। কেতিয়াবা এসাঁজ মাংসও যদি 300 টকা দি খায়, সেই এসাঁজ মাংসও আচলতে নেখায়। পাৰিলে পুনৰ কৈছোঁ, এই সহজলভ্য বন দৰৱৰ গুণ এই কিতাপখনি পাৰিলে কিনিবচোন, উপকৃত হ'ব। শেষতনো কি ক'ম, সকলোকে শুভ দুপৰীয়া জনাই মই যোৰহাট ভগাংশৰ ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।